কৃষ্ণ। আমি যে আমাৰ গৃহলৈকে কোনোবা ভকত বৈষ্ণৱ আহিলে প্ৰাৰ্থনাবিলাক গাওঁ, ঘোষাবিলাক ঘোষি থাকোঁ, নিশ্চয় তাৰ অন্তৰ্নিহিত কিছুমান গূঢ়তত্ত্ব আছে। যেনে কেতিয়াবা আমি কোনোবা বাপ বান্ধৱৰ গৃহলৈ গ'লে বাম বান্ধৱ আই মাতৃ সমস্তই এনেকৈ গায়, আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। এনেকৈ আমি ঘোষা গাই পেলাই ভকতসকলক সেৱা ধৰা হয়, শুশ্ৰূষা কৰা হয়। আচলতে এই যে আমাৰ গৃহলৈকে ভগৱান আহিলে, ঈশ্বৰ আহিলে, আৰু এই কথাটো আচলতে আমাৰ আন্তৰিকতাৰে উপলব্ধি হ'ব লাগে। এনেই ঘোষা-চোষা গাই দিলে কেতিয়াও সেইটো শুদ্ধ নহয়। প্ৰকৃতাৰ্থে আমি ভগৱান আমাৰ গৃহলৈ অহা বুলি আমাৰ হৃদয়ত সেই ভাৱটো উদ্ভৱ হ'ব লাগে। আৰু বহুতৰ আমাৰ সেই ভাৱটো উদ্ভৱ নহয় কাৰণে এই ঘোষা-জোষা গাই ভকত সেৱা কৰাৰ পিছত আকৌ আমাৰ গৃহখন অপবিত্ৰ হৈ যায়। সন্ধিয়া যেতিয়া ধলং পলংকৈ মানুহ আমাৰ গৃহলৈ, ঘৰৰ মানুহকেই দুই এজন সোমাইহি, আমাৰেই ঘৰৰ সদস্য, তেতিয়া কিন্তু আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ হৈল অশেষ, অপবিত্ৰ হৈ যাব। গতিকে আমি সেইবিলাকো চাব লাগিব আৰু সেইবিলাকো